এয়া দেখিছা নাই ৰাতি মাছ ধৰিবলৈ সি আমাৰ এইবোৰ কি কাণ্ড চলি আছে ৰাস্তাৰ কাষত এই চাইডে মাছ ধৰি আছে আৰু এই চাইডে চক এজনে সেই বিমত ওলমিছেহি এয়া বিমত লাগিছে তুমি পুলিচ বনিবা এইটো মোৰ প্ৰথম সফলতা দেখিছে নে গাইছ আৰু তাৰ পাছত এইফালে আছে মহাজন হেড দেখিছেনে এইফালে তিনিটা আছে এইকেইটা কিন্তু বহুত ডাঙৰ হ'ল এইকেইটা প্ৰায় আপোনাৰ 80 to 90 কেজি ওপৰ হৈ যাব গাহৰি মাংসৰ লগত কচু দিলে যেনেদৰে খাবলৈ নকবা আৰু ঠিক তেনেদৰে গাহৰিও গাহৰিৰ দানাত যদি কচু দিয়ে তেন্তে লপ লপকৈ খাই শেষ কৰি দিয়ে গাহৰিৰ কাৰণে আমি দানা কাটিছোঁ এয়া হৈছে কচু মায়ে মই গাহৰি মানুহ সেইকাৰণে গাহৰিয়ে দানা ৰাতিয়ে বনাই থ'ব লাগিব এইটো কালি নতুন চৰু এইটো চৰু মানে ফুটিলে এতিয়া নতুন চৰু লগাই দিব লগা হৈছে কাৰণ গাহৰিয়ে যদি খাবলৈ নাপায় মানুহকে খাব বন্ধুসকল আপোনালোকক দেখাম বাৰু এতিয়া ৰাতিপুৱাৰ কাৰণে গাহৰিৰ কাৰণে আমাৰ এয়া সিজাই থকা হৈছে দানা আৰু এইটো চৰু কালি মানে আমাৰ পুৰণা চৰু এটা আছিলে সেই চৰুটো কেনেবাকৈ কিবা লাগি পানি ফুটিলে এইটো এতিয়া একদম নতুন চৰু কালি ইউজ কৰি দিছোঁ সেইকাৰণে ক'লা হৈছে আৰু আজি ছেকেণ্ড টাইম ইউজ কৰিছোঁ আৰু আপোনালোকক মই কেনেদৰে আমি গাহৰি পোহপালন কৰি আছোঁ আমাৰ ফাৰ্মখন আপোনালোকক ৰাতিপুৱা দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমি দানাত কি কি ব্যৱহাৰ কৰোঁ সেয়াও ক'ম এতিয়া ইয়াত আছে কচু আছে তাৰপাছত আৰু এয়া আলু এইবোৰ ভাল ভাল আলুকে আমি লগাই দিছোঁ আৰু দেখিছেনে কিছুমান বেয়া বেয়াও আছে এইবোৰ বেয়া আলু ভাল আলু চব মিক্স কৰি পানি লগাই দিওঁ দানাত সিজাই দিওঁ তাৰপাছত আৰু অলপ দেৰি পাছত মই গৈ পানি ব্ৰইলাৰ পেটু আনিম ব্ৰইলাৰ যিটো ৱেষ্ট সেইটো আনিম সেইটো সিজাই দিম আৰু ৰাতিপুৱা দিমগৈ আপোনালোকক সুন্দৰকৈ দেখাম আমাৰ গাহৰি কিমান ডাঙৰ হৈছে আৰু কেতিয়াৰ পৰা আমি গাহৰি ব্যৱসায় কৰি আছোঁ সকলোখিনি কম আপোনালোকে ভালদৰে চাব এতিয়া মই আহি গ'লোঁ ব্ৰইলাৰ পেটু নিবলৈ খনামুখলৈ আৰু এই কুকুৰটোৱে দেখিছেনে ব্ৰইলাৰ পেটুবোৰ খাওঁ খাওঁ কৰি আছে নে আৰু এইটো দেখিছেনে আমাৰ ৰাস্তা এতিয়ালৈকে ভাল হোৱাই নাই ইমান বতৰ ভাল হৈ থকা অৱস্থাত ইহঁতে একদম ফুষ্টি মাৰি শুই থাকে কিন্তু যেতিয়া বতৰটো বেয়া হয় তেতিয়া ৰাস্তাৰ কাম কৰিবলৈ আহে আৰু যেতিয়া বৰষুণ দি থাকে তেতিয়া বন্ধ কৰি দিয়ে আৰু এয়া ৰাস্তাৰ অৱস্থা এনেকুৱা হৈছে কোনো মানুহ যাব নোৱাৰে একদম পথাৰত হাল বোৱাৰ দৰে হৈ যায় মই এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে গৈ চাবচোন বাৰু সেই ভিডিঅ'টো এইয়া হৈছে ব্ৰইলাৰ পেটু আৰু এইটোতকৈ ভিটামিন আৰু একো নাই নে কি কয় এইটো হৈছে ব্ৰইলাৰ পেটু ইয়াত আছে ব্ৰইলাৰ পেটু ইয়াত এতিয়া নতুন ব্ৰইলাৰ পেটু তাৰপাছত আছে আপোনাৰ কচু আলু আৰু ইয়াৰ পাছত যাব চাউল তাৰপিছত এইটো হৈ থাকিব ৰাতিটো ধান ধান নামাৰিব বৰকৈ নকৰি পৰি যাব আৰু ইয়াৰ ওপৰত গ'ল এয়া চাউলটো মায়ে সুন্দৰকৈ লৰাই দিছে আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ এই দানাটো যদি গাহৰিক খুওৱা হয় তেন্তে গাহৰি অতি কম সময়ৰ ভিতৰতে বহুত ডাঙৰ হৈ যায় আৰু কম দিনৰ ভিতৰতে গাহৰি বিকিব পৰা হৈ যায় এই দানাটো আপোনালোকে ট্ৰাই কৰিব পাৰে আপোনালোকে যদি গাহৰি পুহিছে আৰু এনেদৰে দানা বনাই আমাৰ গাহৰিক খুওৱা হয় পোহাৰ দিনাখনিৰ পৰা আমাৰ 2018ৰ পৰা গাহৰি ব্যৱসায়ত নামিছিলোঁ আৰু অতি কম দিনৰ ভিতৰতে আমি গাহৰি ডাঙৰ কৰি বেচিব পৰা কৰি দিওঁ আজিলৈকে ইমান বছৰ হ'ল গাহৰি ব্যৱসায়ত নমা কিন্তু আজিলৈকে এটকাও কিনা দানা আমি কিনি গাহৰিক খুওৱা নাই মাত্ৰ এই দানাটোকে খুৱাই থাকোঁ আৰু গাহৰিক অতি কম দিনৰ ভিতৰতে একদম ডাঙৰ হৈ বেচিব পৰা হৈ যায় এতিয়া কলৈ যাওঁ গম পাইছেনে এইখন হাতত মোৰ তাহ আৰু এইখন লৈ লৈছোঁ মোৰ স্কুটিখন আৰু এতিয়া বাজিছে প্ৰায় 10টা কিমান হৈছে আৰু এতিয়া মই যাওঁ মাছ ধৰিবলৈ অৰ্থাৎ জু চাবলৈ মাছ যে কাটে চাবলৈ আৰু আপোনালোকক দেখাইছোঁ বলক আজি ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো মায়ে মানে যাবলৈ নিদিয়ে খং কৰি আছে হ'লেও আপোনালোকক দেখাম বুলি যদি বানপানী হৈ আছে নে মাছ বহুত উজান উঠিছে সেইকাৰণে বোলো বলক আজি এজন পাৰ্টনাৰ আমাৰ এজন পচা লৈছে ন পচাডাল কি হ'ব বাৰু ছাতিদণ্ডি অ'কে এজন পাৰ্টনাৰ এজন আৰু আছে আগত লৈ ল'মগৈ এইজন মালিকৰ ডিঙি যাব আজি চৰি নেপায় দেই
এনে কৈছোঁ আমাৰ একদম লগৰ মোৰ খাছ পাৰ্টনাৰ আমাৰ এজন বিজনেছমেন হৈ গ'ল দেই গাইছ মানে জীৱনৰ প্ৰথমবাৰ মানে এনেকৈ ৰাতি জোৰ চাবলৈ আহিছোঁ মাছ ধৰিবলৈ আহিছোঁ এই ককাইদেউৰ লগত আৰু দুটা আহি আছে বাৰু দেখাম আৰু প্ৰথমতে সেইকাৰণে ভাবিছোঁ ভগৱানৰ ওচৰত মই সেৱা এটা কাঢ়ি লওঁ তেতিয়াহে বোলো মাছ পাম নে কি কয় হয় 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 আৰু নতুন নামঘৰ সোমাইছে নতুন নামঘৰ কিমান ধুনীয়াকৈ গেটখন সজাইছে দেখিছে নাই মজা লাগিছে আকৌ হয় হয় ইমান ধুনীয়াকৈ হে গেটখন কি ধুনীয়াকৈ সজাইছে দেখিছে নাই নতুন গেট আৰু উদ্বোধনী আজি কেইদিনমান আগতে হৈছে মজা এইটো হৈছে খনামুখৰ মাউত গাঁৱৰ নামঘৰ আৰু এই নামঘৰটো এটা বিশেষত্ব আছে এই নামঘৰটো আছে প্ৰাণজিৎ গগৈ যে প্ৰাণজিৎ গগৈ বাপজনাৰ একদম গৃহৰ দাঁতিতে প্ৰাণজিৎ গগৈ বাপজনা মানে ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ তেখেতৰ ঘৰৰ দাঁতিতে আছে এই নামঘৰ ভাগ কিমান ধুনীয়া নামঘৰ চাওক এই নামঘৰ ভাগি তালেই গম পাই যাব যে প্ৰাণজিৎ গগৈ ঘৰটো পাইছোঁ বুলি এই দুজন মহাৰথী আহি গ'ল ৰ'ব আকৌ গ'লেগৈ দেখোন আহক ৰৈ আহক আহক এতিয়া আমি গন্তব্যস্থান পাই গ'লোহি মাছ ধৰিবৰ কাৰণে এতিয়া আমি ৰেডি হৈ গৈছোঁ আৰু সেয়া এটাই চাইছে দেখিছেনে মাছ ধৰিবলৈ আৰম্ভ কৰিছে আৰু ধৰিবলৈ আৰম্ভ নহয় একদম জুপি জুপি মানে চাইছোঁ আৰু এইডোখৰ জেগা চাওক একদম চুনচান জেগা কোনো ক'তো মানুহ নেদেখে ভালকৈ চা তোৰ সেইবোৰ চাউণ্ড দিলে নহ'ব পায় তেতিয়াহে মাছ আহিব ন মাছে যদি ডাঙৰকৈ মাছ হ'লে গুচি যাব ভালকৈ চা একদম আৰু এটা কথা কৈ দিওঁ মানে কি গম পাইছেনে যে মাছ খোৱাতকৈ যিটো মাছ ধৰাৰ আমেজ সেইটো মানে আল্টিমেট মই কৈছোঁ নহয় মানে আল্টিমেট আৰু এনেকৈ জুপি জুপি যিটো যেতিয়া মাছ এটা পোৱা যায় কেনেকুৱা মজা লাগে আৰু চাওক মই গৰু এটা দেখিছিলোঁ কোৱাটা হেৰি কৰিলে ভিডিঅ' কৰিবলৈ গাড়ীকেইখন এইখন থাকিব নেকি হাতে ধুম হাতে ধুম খেলা আৰু তেজ খোৱাটো গুচি গ'লগৈ সেইকণিহেঁতে যে তই পচাই নোৱাৰ মহাৰথীসকল গৈ আছে দেখিছেনে টানে দেখিলে এতিয়ালৈকে পাছ আৰু এটাই পচা টান এই বোকাত খুচি খুচি থৈছে কি ক'ব এয়া দেখিছে নাই ৰাতি মাছ ধৰিবলৈ সি আমাৰ এইবোৰ কি কাণ্ড চলি আছে ৰাস্তাৰ কাষত এই চাইডে মাছ ধৰি আছে আৰু এই চাইডে চক এজনে সেই বিমত ওলমিছেহি এয়া বিমত লাগিছে তুমি পুলিচ বনিবা বনগুটি লাগি গোটেইখন শেষ মাছ খালি এটাও ধৰিব পৰা নাই এইবাৰ এতিয়া শুওঁতে এতিয়া ফুটি ফুটি অৱস্থা নাইকিয়া কৰিব পাৰে হে ক'ত ক'ত যে বনগুটি লাগিছে আৰু সেই গোটেই সেইখন আৰু মাছহে এতিয়ালৈকে এটাও পোৱা নাই এতিয়া ভাগৰ যুগৰ লাগি অৱস্থা নাই এনেই আহিলোঁ চাগে পানী আছে বুলি ভাবিছোঁ পানী নাই আজি ৰ'দটো দিলে নহয় শুকাই গ'ল বেলেগে আকৌ একদম কুচিয়া ডালে খাইছেগৈ আমাৰ দেখিছেনে আমাৰকেইটা এক্সপাৰ্টকেইটা আহিলোঁ সেইজনে এজনে একদম গাড়ীৰ ওপৰত উঠি আছে সেইপিনে দুটা গৈ আছে গাড়ী ৰখীয়া হৈ আছে উপায় নাই প্ৰথম চিকাৰ এইটো প্ৰথম চিকাৰ এই 3 কেজিমান হ'ব আৰু 3 কেজিমান অঁ এইটো মাছ যদি মাছ পাম নহয় কচু ঢেৰ আছে দেখিছেনে ঘৰত কচুকে কেইডালমান লৈ যাওঁ মাছৰ লগত খাবলৈ হে মাছৰ লগত খাবলৈ কচুকে কেইডালমান লৈ যাওঁ কচু কাটি আছোঁ ৰাতি 11টা বজাত আমাৰ গাহৰিকেইটাৰ কাৰণে কচু লৈ যাব পাৰিম আকৌ আমাৰ গাহৰিকেইটাৰ কাৰণে কচু লৈ যাব পাৰিম ইয়াৰ পৰা এতিয়া ৰাতি 11টা বজাত বোলে গাহৰিৰ কাৰণে কচু কাটি আছে দানাৰ কাৰণে বোলে এইবোৰহে মানুহ এইবোৰহে লক্ষণ মাছ ধৰিবলৈ এতিয়া গাহৰিৰ কাৰণে কচু কাটি আছোঁহি সুন্দৰ পদক্ষেপ ৰাতি 11টা বজাত দেই এইটো কিন্তু নোট কৰি ৰাখিব এইটো মোৰ প্ৰথম সফলতা দেখিছেনে গাইছ এইটো প্ৰথম সফলতা একে গাদিয়ে ছিগি থাকিলে
চেঙেলী মাছেও মাছ ধোৱা এইটো বহি দিলেগৈ আৰু কিমান মাছ ধৰিব কিমান মাছ দাঙিব আৰু ভাগৰি গৈছেগৈ মাছ দাঙি দাঙি ভাগৰি গৈছেগৈ আৰু অলপ মোবাইলটোকে চাই আছে উপায় উভয় নদী হ'ল নেকি উভয় নদী নে মাছ 1.5 কেজি ঠিকে আছে মাছ উভয় নদী হৈছে দেখিছেনে এটাও নাই দাঙিব নোৱাৰা গ'লো থৈ আহিলোঁ আমি যাওঁ হ'ল আৰু কালি ধৰি অনা মাছে এতিয়া ভাতমুঠি খাই আহিছোঁ আৰু আপুনি গম পায় কিমান মাছ ধৰিলোঁ আৰু এতিয়া মানে গাহৰি এই হেৰিবোৰ গাহৰি গুবোৰ চফা কৰিবলৈ আহিছিলোঁ মটৰ পাইপডাল কিন্তু কাৰেণ্টটো নাই সেইকাৰণে বোলো এতিয়া আপোনালোকক দেখাওঁ নোধোৱাকৈ হ'লেও ইয়াত আছে এইকেইটা আমাৰ গাহৰি ইয়াত তিনিটি আছে এইবোৰ চফা কৰিব লাগিব এইকেইটা মানে এতিয়া আজি কেইদিনমান হৈছে ডাঙৰ হ'ল বহুতকণ ডাঙৰ হ'ল ইয়াত 3টা আছে এইটো ৰুমত আমাৰ ফাৰ্মখন হ'লে এইখন দেখাই দিছোঁ এতিয়া মাত্ৰ 2টা ৰুম বনাই থোৱা আছে আৰু সেইফালে এজনী আছে তাৰপিছত আৰু এইফালে বহাব লাগিব ফাৰ্মখন আৰু তাৰ পাছত এইফালে আছে মহাজনহেঁত দেখিছেনে এইফালে 3টা আছে এইকেইটা কিন্তু বহুত ডাঙৰ হ'ল এইকেইটা প্ৰায় আপোনাৰ 80 to 90 কেজি ওপৰ হৈ যাব এতিয়া আপোনালোকে চাগে ভিডিঅ'ত ভালকৈ দেখিব কিমান ডাঙৰ হৈছে ধৰিব পৰা নাই আৰু চফা কৰিবলগীয়া আছে কিন্তু এতিয়া কাৰেণ্টটো নাই নহয় এতিয়া কাৰণে নোসোমাওঁ বুলি ভাবিছোঁ সেইকাৰণে ইয়াত আছে 3টা আৰু এইফালে এজনী ওচৰলৈ নাযাওঁগৈ এতিয়া এজনী আপোনাৰ গাভিনী হৈ আছে আৰু আজি কেইদিনমান পাছত জগিব আৰু কেতিয়াবা মানে ভালকৈ আপোনালোকক আমাৰ গাহৰি এটা ভিডিঅ' দি দিম আৰু এতিয়া মানে ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছেতো আৰু এতিয়া কাৰেণ্টটোও নাই চাফা কৰিবৰ কাৰণে আৰু এইটো চাফা কৰিহে মানে ইহঁতক দানাটো দিব লাগিব এতিয়া এই দানাটো দি দিলে বহুত লেতেৰা কৰি পেলাব আৰু ইহঁতক এনেদৰে আমাৰ এটা ঘৰ সাজি দিয়া হৈছে আৰু পাছত আৰু কেইদিনমান পাছত মানে এই গোটেই এৰিয়াটোত আমি ফাৰ্ম বঢ়াই দিম ভাবিছোঁ তাকে কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো এতিয়া বৰ্তমান 7টা গাহৰি আছে আৰু 7টা গাহৰি আছে মানে কি হ'ল আৰু আজি কেইদিনমান আগত মানে আজি 10 দিনমান আগত 4টা বিকিছোঁ তাৰ আৰু 2 মাহমানৰ আগত 3টা বিকিছিলোঁ তেনেকৈ মানে আমাৰ এটা বেষ্ট সোমোৱাই থকা হয় ইটো বেষ্ট বিকা হয় এটা বেষ্ট সোমোৱাৰ পাছত আনটো বেষ্ট বিকা হয় মানে এনেকুৱা হৈ থকা হয় কিন্তু বেছিকৈ সোমোৱাব নোৱাৰি যে ইয়াত মাত্ৰ এই 2টা ৰুমত 10টাৰ ওপৰ ভৰাব পাৰিব আৰু